নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহিছোঁ বৰ্তমান পথাৰত। আমাৰ ইয়াত দেখিছে মই পথাৰত ৰৈ আছোঁ এনেকৈ। আজি যিহেতু কাতি বিহু, গতিকে মই আহিছোঁ পথাৰলৈ এগছি চাকি জ্বলাবলৈ আৰু আমাৰ পথাৰখন চাবলৈ। এয়া চাওক, মই আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া হৈছে আমাৰ পথাৰ। যিহেতু এতিয়া প্ৰায় 4টা বাজিছে, আবেলি 4টা বাজিছে এতিয়া। গতিকে মই এতিয়াই গুচি আহিলোঁ পথাৰলৈ। পথাৰখন চাওঁ বুলি এয়া চাওক, এয়া হৈছে আমাৰ পথাৰ। ইয়াত দেখিছে মই এগছি চাকি জ্বলালোঁ। এয়া আপোনালোকে চাই যাওক। গতিকে বিহু যিহেতু কৃষিভিত্তিক, বিহু আমাৰ যিহেতু কৃষি কৰ্মৰ লগতে জড়িত, গতিকে সেইহেতু বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা আমি কৃষিৰ লগতে জড়িত কৰোঁ। গতিকে মাঘ বিহু হওক, বহাগ বিহু হওক, কাতি বিহু হওক, সকলো বিহু কৃষিভিত্তিক বুলি আমি জানো। গতিকে মই দেখুৱাই গৈ আছোঁ। এইবাৰ ৰাইজৰ শস্যৰ পথাৰ এইবিলাক ৰাইজৰ শস্যৰ পথাৰ। আৰু ধান মেলিছে, এয়া চাই যাওক, ধান মেলিছে। ধান পকিব এতিয়া, আৰু অলপ দিনৰ পিছত ধান পকিবই, আৰু প্ৰায় এমাহমান লাগিব কিছুমান ধান পকোতে, আৰু কিছুমান পকিবই আৰু। ৰ'দ দি আছে যিহেতু। এয়া চাই যাওক, মই দেখুৱাই গৈ আছোঁ। এইপিনে এতিয়া আহি এখন নৈৰ ওচৰ পাইছিলোঁহি। নৈৰ ওচৰ পাই গৈছোঁহি। এয়া যিহেতু ৰ'দ দি আছে, ৰ'দে চকুত ধৰি আছে একদম পূৰা। এয়া চাওক, এইখন হৈছে নৈ। এইখন বৈ গৈ আছে। এইখন জানৰ নিচিনাই, কিন্তু মানুহে নৈ বুলিয়ে কয়। এইখন ঘিলাধাৰী নৈ। এয়া চাওক, ধান ওলাইছে আৰু এয়া কিছুমান ওলাইছে ধান। এয়া চাই যাওক। সেইবাৰ ৰাইজৰ খেতি ইমান ভালো দেখা নাই বাৰু। এতিয়ালৈকে বৰ বেছি ধান ওলোৱাও নাই, যিহেতু আৰু অলপ ওলাব লাগিছিলে। যিহেতু কাতি মাহে এতিয়া সোমাব, আজিতো দুমাহী হ'লেই। গতিকে ধন্যবাদ, ভিডিঅ'টো ইয়াতে ৰাখিছোঁ।